নমস্কাৰ সকলোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এইফালে গুৰুগৃহৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সবাৰে দিনটো মংগল হওক আৰু নামঘৰৰ পৰা ওলাই এইদৰে মই সদায় ফুলখিনি এবাৰ গোন্ধটো লৈ যাওঁ। ইমান ধুনীয়া গোন্ধ এটা দি থাকে, ৰ'দ দিলে বেছিকৈ গোন্ধায়। আৰু দুফালে দুজোপা আছে, এইফালে ঘৰটোৰ কাষতো এজোপা আছে আৰু এই ফুলজোপাৰ গোন্ধটো ভিতৰত সোমাই পেলাই গোটেই ঘৰটোত সুবাস বিলাই থাকে। এইফালে আলহী এজন আহিলে, তেওঁক চাহ দি ল'লোঁ। তাৰপিছতে এইফালে খাবলৈ লৈছোঁ দেই। পিছে এয়া ভাত নহয়, মই পিছে চিৰাহে খাবলৈ লৈছোঁ। লগতে কালিৰ অকণমান চব্জি আছিলে, সেইকণো লৈ লৈছোঁ, লগতে দালি অকণো লৈ লৈছোঁ। এনেকৈ খাই কিন্তু বহুত ভাল লাগে আৰু ভাতৰ দৰে ধুনীয়াকৈ খাব পাৰি। খাই বৈ আজৰি হৈ মই এইফালে স্কুললৈ ওলাই আহিছোঁ। আজি স্কুলতো বিহু পাতিছে, সেইকাৰণে এনেকৈ একেবাৰে নাচনি হৈ ওলাইছোঁ আৰু ভালো লাগে ন। এনেকৈ স্কুলত কিবা কিবি প্ৰগ্ৰেমবোৰ চলি থাকিলে ল'ৰা ছোৱালীবোৰকো ইয়াৰ মাজেদি কিবা এটা শিকাব পৰা যায় আৰু ভালো লাগিছে। এনেকৈ নাচনি সাজযোৰ পিন্ধিবলৈ পাইছোঁ। স্কুল গৈ পাইছোঁগৈ, ল'ৰা ছোৱালীবোৰে সকলোৱে এনেকৈ সাজি কাচি আহিছিলে আৰু সৰু ল'ৰা ছোৱালীবোৰে এনেকৈ সাজি কাচি আহিলে বেছিয়ে মৰম লাগে ন। আনকি আমি টিচাৰবোৰো চবেই চাওকচোন এনেকৈ মুগাৰ ড্ৰেছ পিন্ধি আহিছোঁ। ময়ো অকলে নহয় দেই, সকলোৱে পিন্ধি অহা হৈছে। ল'ৰা ছোৱালীবোৰৰ সৈতে অকণমান বিহু নচা হ'ল আৰু এইফালে চলি আছে জেং বিহু শিকিছিলে, সিহঁতি সেয়ে প্ৰদৰ্শন কৰি আছে এতিয়া সকলোৰে আগত। কিন্তু এইফালে অনুষ্ঠান চলি থাকোঁতে মই মাজতে গুচি আহিবলৈ ল'লোঁ। অনুষ্ঠান এৰি আহিবলৈ মন নাছিলে, কিন্তু উপায়ো নাই, ঘৰত কামো অলপ কৰিব লগা আছে। আৰু এইফালে আহি পূৰা পাকঘৰৰ কামত লাগি আছোঁ দেই। এইফালে দালি আৰু কচু বনাই ল'লোঁ, এইখিনি হৈ গ'ল বাৰু। আৰু এইফালে কুকাৰটোতে বুট দাইল আৰু আলু বইল কৰি পেলাই থৈছোঁ, এইখিনি পনীৰত দি পেলাই বনাম। আৰু আজি আমাৰ ঘৰত বিহু বুলি সকলোৱে মিলি এসাঁজ খোৱাৰ চিন্তা কৰা হৈছে। সেয়েহে স্কুলৰ পৰা আহি মই খৰধৰকৈ বনোৱাত লাগিছোঁ, দুপৰীয়া সাঁজ একেলগে খাম আৰু বনাই মেলি হৈ যোৱাৰ পিছতে এইফালে খাবলৈ আৰম্ভ কৰিছোঁ দেই। আৰু দিনতে আয়োজন কৰা হ'ল কাৰণে গোটেইবোৰে একেলগে আহিবলৈ দিগদাৰো হ'ল বাৰু। আৰু কাৰণ চবৰে নিজৰ নিজৰ ঘৰ এখন থাকে, ঘৰখনৰ কাম বনবোৰ থাকে, সকলোৱে চিজিল কৰিহে আহিব পাৰে। সেইকাৰণে দুজন এজনকৈ আহি থকা হ'ল আৰু মই তেওঁলোকে যেনেকৈ আহিছে তেওঁলোকক যিমান পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰি আবেলি সময়ত এইফালে সাজি কাচি আকৌ এটা ভিডিঅ' বনাই লৈছোঁ বহুত দিনৰ মূৰত। আৰু এই ভিডিঅ'বোৰ বনাবলৈ যে লগ এজনী হ'লে ভাল লাগে ন। আজি নিকি আহিছে, বন্যা আহিছে, সিহঁতি প্ৰাৰ্থনা লগৰ হয়। আমাৰ ঘৰত আজি থকাকৈ আহিছে প্ৰথমবাৰ দেই, মই অহাৰ পৰা প্ৰথমবাৰ আহিছে। আৰু আজি শ্যামলৰ বাৰ্থডে আছিলে, সেইকাৰণে আটাইখিনি গোট খাইছোঁ আৰু লগে ভাগে ভাত এসাঁজ খাম বুলি। আজি বহুত ফূৰ্তিও কৰা হ'ল হাঁহি ধেমালি কৰি, কিন্তু মই সেইখিনি ভিডিঅ'ত কেপচাৰ কৰিবলৈহে সময় নহ'ল, কাৰণ এইফালে ময়ো পাকঘৰত লাগি থাকিলোঁ যে। এতিয়া সকলো বনাই মেলি আজৰি হ'লোঁ, মাত্ৰ খাবলৈ নিবলৈ ৰেডি কৰি ৰাখিছোঁ আৰু বিশেষ আইটেম নাই আৰু সাধাৰণভাৱে বনাইছোঁ, কাৰণ দিনতো আলহী আছিলে, এতিয়া আকৌ ৰাতিও। সেইকাৰণে যি পাৰিছোঁ আৰু সাধাৰণভাৱে এইফালে থালিখনো আপোনালোকক দেখুৱাই দিছোঁ কি বনাইছোঁনো। যোৱাকালি অৰ্থাৎ 21 এপ্ৰিলৰ দিনটো এইদৰে পাৰ কৰিলোঁ শ্যামলৰ বাৰ্থডে বুলি সকলোৰে মিলিজুলি লগে ভাগে এসাঁজো খোৱাও হ'ল, লগৰ হওক বা পৰিয়ালৰ সৈতে। আৰু আপোনালোক সকলোৰ পৰা বিদায় লৈছোঁ ভিডিঅ'টোৰ জৰিয়তে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। সকলোৱে ভালে কুশলে থাকক, সুখে শান্তিয়ে থাকক, আপোনালোকৰ দিনবোৰ ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ। আহিছোঁ, আকৌ লগ পাম।